ধুবুৰীৰ বিনাপানী পূজা সংঘৰ ব্যতিক্ৰমী দুৰ্গা পূজাৰ আয়োজন। এইবাৰ দুৰ্গা প্ৰতিমাত স্থান পাব শাকম্ভৰী দেৱীৰ ৰূপ। 15,000 গছপুলিৰে সজাগতা সৃষ্টিৰো আছে পৰিকল্পনা। শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন। শাৰদীয় দুৰ্গা পূজাক লৈ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ ধুবুৰীতো বিভিন্ন দুৰ্গা পূজাৰ আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। পূজা কমিটিসমূহৰ মাজত এতিয়া ব্যাপক ব্যস্ততা। ধুবুৰী চহৰৰ কলেজ ৰোড স্থিত বিনাপানী পূজা সংঘই এইবাৰ এক ব্যতিক্ৰমী দুৰ্গা পূজাৰ আয়োজন কৰাৰ বাবে দিনে নিশাই বিনাপানী পূজা সংঘৰ কৰ্মকৰ্তাসকলে প্ৰস্তুতি তুংগত তোলা দেখিবলৈ পোৱা গৈছে। এইবেলি দুৰ্গা পূজাত বিনাপানী পূজা সংঘই 15,000 গছ পুলি বিনাপানী পূজা সংঘৰ চৌহদলৈ লৈ আনি গছেই প্ৰাণ গছেই জীৱন এই কথাষাৰে ৰাইজৰ মাজত সজাগতা অনাৰ বাবে প্ৰয়াস চলাব বুলিও জানিব পৰা গৈছে। প্ৰকৃতিৰ ওপৰত গুৰুত্ব দিছো, মানে আমালোকে পুৰা 15,000 গছেৰে মানে যেইবিলাক গছ নিউ ছোট ছোট গছ বিলাক যেগুলা আছে এইবিলাক দি আমালোকে পুৰা ডেকোৰেশনটো সজাম। 15,000 গাছ আমালোকে লগাম টোটাল। ইতিমধ্যে আমালোকৰ কাম হৈ গৈছে আৰু আমালোকৰ মূৰ্তিও আহি গৈছে মণ্ডপত লগাইছো আমালোকৰ ইয়াতে, আৰু আহি আছে আমালোকৰ বাহিৰৰ পৰা গছ। আৰু এই গছবিলাক আমালোকে দুৰ্গা পূজাৰ দশমীৰ পিছতে স্কুলত ডোনেট কৰি দিম, আৰু যেইবিলাক খালী ঠাই আছে তাতে আমালোকে লগাই দিম। উল্লেখ্য যে বিগত 2024 বৰ্ষৰ 13 ছেপ্টেম্বৰত ভাৰত চৰকাৰে এক পেৰ মা কে নাম শীৰ্ষক এখন আঁচনি যুগুত কৰিছিল। ভাৰত চৰকাৰৰ সেই আঁচনিৰ প্ৰতি উৎসাহিত হৈ বিনাপানী পূজা সংঘই এইবেলি প্ৰকৃতিৰ ৰক্ষাৰ স্বাৰ্থত এনেদৰে পূজা মণ্ডপ সাজিবলৈ অনুপ্ৰাণিত হোৱা বুলি জানিবলৈ দিছে। তদুপৰি দশমীৰ পিছদিনা এই পূজা কমিটিৰ কৰ্মকৰ্তাসকলে উক্ত 15,000 গছপুলি ধুবুৰীৰ বিভিন্ন স্কুল মহাবিদ্যালয়লৈ গৈ ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ মাজত বিতৰণ কৰিব বুলিও জানিবলৈ দিছে। 13 ছেপ্টেম্বৰ 2024 ভাৰত চৰকাৰে একটা স্কিম দিয়ে এক পেৰ মা কে নাম। ইয়াৰ মানে হল নিজৰ মা আৰু ধৰতী মা আমালোকে যেটা বলো মাদাৰ আৰ্থ দুজনক আমালোকে ৰক্ষা কৰিব লাগে। এই কাৰণে দুজনৰ নামতে একটা একটা গছৰ পুলি লাগাব লাগে আমালোকে। এই স্কিমত আমালোকে এবাৰ ডেকোৰেশনটো সজাই আছে। উল্লেখ্য যে ইতিমধ্যে পূজা কমিটিখনে দুৰ্গা প্ৰতিমা নিৰ্মাণৰ কাৰ্য সম্পূৰ্ণ কৰি তুলিছে। শাওণ মাহত যি শাকম্ভৰী দেৱীৰ পূজা কৰা হয় সেই শাকম্ভৰী দেৱীৰ ৰূপ এইবাৰ দুৰ্গা প্ৰতিমাত প্ৰাণ পাই উঠিব এই পূজা মণ্ডপত। ধৰ্মীয় বিশ্বাস অনুসৰি শাকম্ভৰী হৈছে শাক-পাচলি আৰু প্ৰকৃতিৰ ৰক্ষক। প্ৰকৃতি সুৰক্ষিত হৈ থাকিলেহে যে সমাজ বৰ্তি থাকিব এই বাৰ্তা দিয়াৰ প্ৰয়াস কৰিছে কমিটিখনে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ধুবুৰী।